জান সমান বাদ দিয়া আৰু এটো কোৱা তোমালোকৰ থেপ থেপৰ ফুল ভিডিওটো কোনটো ওয়েবসাইটতহে দিবা দুষ্ট তোমালোকে ভাবিছা নেকি হেতি দুটা ইনষ্টাগ্ৰামত ৰীল বনাই আছে না হেতি দুটাই প্ৰন ষ্টাৰ হোৱাৰ প্ৰস্তুতি চলাই আছে কেলাততৰ অংগ পতংগত যদি ইমানে খজুতি হৈছে তেতিয়াহলে খজুতিটো মাৰি ল কিন্তু প্ৰাইভেট কে এটা ৰুমৰ ভিতৰত কিন্তু নাই হেতিটো ওপেন কে দেখাব কাৰণ হেতৰ মাজত আৰু হে ৰাস্তাৰ ভাদমহে কুকুকিটা মাজত একো ডিফাৰেন্স নাই হয় নাই Man, ele mure zan. Yeah, que sordim kela. हमको बिन बताए तूने ये कब कर लिया अरे हमको बिन बताए तूने ये कब कर लिया बारू जेतिया हि एबुर तात কৰি আছিলে তেতিয়া তাই কি কৰি আছিল তাত আচ্ছা আঙুল रहा नहीं जाता तड़प ही ऐसी है ना तेरे सैया जी से काहे तूने ब्रेकअप कर लिया এতিয়া বিশেষ সূত্ৰৰ পৰা গম পোৱা গৈছে যে ইয়াৰ হেৰিটোৱে যোনজনী কৰি আছিলেগে নহয় হেজনী লগত বোলে এজনীও কাম কৰে ডিফাৰেন্স মাত্ৰ এটাই যে হেজনীৰ দামটো 200 টকা আৰু এজনীৰ দাম 150 মাত্ৰ পাখৰি গলা What? Wow! Very dangerous! অসম হিলুৱা প্ৰতিযোগিতাত এজনীক প্ৰথম পুৰস্কাৰ দিব লাগে নে কি কয় ৰাইজসকল মুখৰ এক্সপ্ৰেছনটো এনেকুৱা দিছে যেনিবা ই সৰু লৰাহে সৰু তোমালোকে 60 বছৰীয়া সৰু ছোৱালী দেখিছা যদি কেলা নাই দেখা এইজনী হেজনী হল এইজনী গম পাইছা নহয় কোনজনী আৰু বস্তুবোৰ লাইলেৰি ইমানে ডাঙৰ কৰি দিছে নহয় অকমান হিলিলে গুটে জাম্পিং হয় কেলা ইমান জাম্পিংটো ৰবৰৰ বলটো নহয় যিমান নেকি এইজনীৰ হয় समझ रहे हो ना গুটে উলাই পৰো অৱস্থা নেলাগে মোক কোনেও কব ভাল নিদো মই কাৰোগাত চাল মই যোৱা নাই তোৰ বাপেৰৰ খাব মোৰ নিজৰ লগতে টকা এভেইলেবল ব্ৰ এতিয়ালে ব্ৰ হুনকালে জলদি চুলাটা কিনি ল আৰু তোক কোনো এনেও নকয় ভাল আৰু এইটো কিয় কোৱা নাই তোক যে উলিয়াই দিলে ঘৰৰ পৰা কাৰণ তই হলি আকৌ এটা মস্ত জহৰা তোমালোকে জীৱনত চাগে বহুত টাইটেলৰ মানুহৰ নাম শুনিছা যেনেকে গগৈয়ানী চেতিয়ানী বৰুৱানী কলিতানী কিন্তু মই আজি তোমালোকক দেখাম এটা নতুন আনি ছাপ্ৰিয়ানী কি ফলাল বদলি হলনো ছাপ্ৰিটো ছাপ্ৰি হৈ থাকিলিচোন কেলা আৰু কেলা মুখৰ ভাস নোচোৱা কেলে তহঁতি কেলা ৰীল বনাই থাক হেফলে হেতি আহি আছে কাছৰাৱালা বিলাক তহঁতৰ এই লেত্ৰা চেহেৰা কিটা দেখি লগালক আহি গল নিব কাৰণে ৰিচাৰ্জ কৰিবলৈ পইচা হি বাপে কবা লয় হি আকৌ গাৰ্লফ্ৰেণ্ডৰ আগত কয় মই মুখ্যমন্ত্ৰী সব আকৌ তোমাৰ বয়ফ্ৰেণ্ডৰ নিচিনা নিব্বা নহয় ন মানে বুকুত অকমান দম আৰু নিজৰ ওপৰত অলপমান বিশ্বাস থাকিলে ন প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী কি হি যি মন যায় ন তাকে বনিব পাৰিব আৰু এইবোৰ কথা ন তোমাৰ মাথাত নোহোমায় সো লিভ ইট প্ৰধানমন্ত্ৰী আৰু এটা সঁচা কথা কওঁ এয়াৰ কেলা ৰিচাৰ্জটো হে তাৰ বয়ফ্ৰেণ্ডে কৰাই দিয়ে কিজান আৰু তাৰ বাপেকক পইচা লৈ আৰু ইয়াকো আমাৰ ল'ৰাবোৰকে ইনষ্টা ৰিলছত লেকচাৰ দিবলৈ আহে মানে